বেদে পুনু যিটো কহে সবে গুণময় সাক্ষাতে কিমতে বেদে ব্ৰহ্ম নিৰূপয় বেদে যিখিনি কৈছে সেইখিনি সকলো গুণময় প্ৰকৃততে বেদেনো ব্ৰহ্মৰ বিষয়ে কেনেকৈ উত্তৰ দিছে তাক আমি বুজিব পৰা নাই গুৰুদেৱ তুমি আমাক কৃপা কৰা শব্দময় বেদ ব্ৰহ্ম নহয় গোচৰ ইহাৰ সংভয় দূৰ কৰা মুনিব শব্দময় যি বেদ ব্ৰহ্ম এইখিনি আমাৰ জ্ঞাত নহয় দৰ্শনো পোৱা নাযায় নহয় গোচৰ মানে চকুৰে দেখা পোৱা নাযায় ইয়াৰ সংশয়টো আমাক দূৰ কৰি দিব লাগে এতিয়া এইখিনিতে আমিও চিন্তা যদি কৰি চাওঁ যে আমাৰ গোবিন্দ বাবজনা আৰু আমি মূৰ্খমতী আপোনাসৱৰ আজ্ঞা শিৰোগত কৰি এই মুখ নামৰ ইন্দ্ৰিয়টোৰ দ্বাৰা জিভা নামৰ ইন্দ্ৰিয়খনে যিখিনি কথা শব্দ প্ৰকাশ হৈ আছে আপোনাসৱ সকলোৱে কাণ নামৰ ইন্দ্ৰিয়টোৱে কথাখিনি শুনি আছে কিন্তু কথাটো দেখা কোনজনে পাইছো বাৰু ইয়াত শব্দটোতো কোনো দেখা নাই কাণেৰে শুনিছো হৃদয়ত প্ৰৱেশ হৈছে আৰু হৃদয়েৰে অনুভৱ কৰিছে এনেকেই কৈছে নেকি এইটোকে ক'বলৈ বিচাৰিছে নেকি কিন্তু দেখা হলে আমি কোনেও পোৱা নাই চকুৰে অন্তৰৰ অনুভৱৰ বস্তু হৃদয়ৰ অনুভৱৰ দৰ্শন বুলি কৈছে অনুভৱৰ দ্বাৰা যিটো আমি দৰ্শন পাওঁ তাৰ সৰু চিন্তা কৰিলে উত্তৰটো এনেকৈ পাম আমি প্ৰত্যেকজনা বাপায়ে আজি অনুষ্ঠান থাকিলে অতি কমেও 1 কিলোমিটাৰ 2 কিলোমিটাৰ আঁতৰৰ পৰা আহিছিল তেতিয়া আমাক ইয়াত উপস্থিত হৈ বোলে বাপ তোমালোকৰ ঘৰটোনো কোনটো এজনে অন্যজনক যদি সুধে বাপ বোলে তোমাৰ ঘৰটো ক'ত আছিলে তেতিয়া আমি মুখেৰে কৈ দিছিলে ইয়াৰ পৰা 1 কিলোমিটাৰ মান হ'ব আমুকত বোলে কোনফালে যায় এই বুলি কোৱাৰ লগে লগে মুখেৰে শব্দ কৈ আমি হাতখনে যদি দেখুৱাই দিওঁ বোলে বাওঁফালে সোঁফালে এনেধৰণে তেতিয়া আমি কথাটো কাণেৰে শুনি বুজি লৈ তেওঁ কোৱা কথাৰ মতেৰে আমি যদি শৰীৰটোক লৈ গৈ থাকো এটা সময়ত তেওঁ কোৱা এই ঘৰখনত আমি উপস্থিত হ'ব পাৰিম আৰু সেই ঘৰখনতনো কি কি আছে এই বুলি কোৱাৰ লগে লগে বাপজনে চকুকেইটা মেলি থাকিলেও ঘৰখন কিন্তু দেখুৱাই দিব নোৱাৰে চকুকেইটা যদি মুদি দিওঁ হৃদয়েৰে অনুভৱ কৰি আমি কৈ থাকিব পাৰো যে মোৰ ঘৰত এনেকুৱা আছে আমুক কেইটা কোঠা আছে আমুক কেইটা কোঠাত আমুক আমুক আচবাব কেইখন আছে আমি চকু মুদি কিন্তু কৈ থাকিব সেইটো অনুভৱ হৃদয়ৰ যে হৃদয়েৰে যেতিয়ালৈকে আমি অনুভৱ নকৰিম তেতিয়ালৈকে তাক বুজিবলৈ আমাৰ কাৰো শক্তি নাই হৃদয়েৰে অনুভৱৰ বস্তু হ'ল ভক্তি এই কথাটো আমাক প্ৰকাশ কৰিছে আৰু পৰীক্ষিতে তাকে জানিব বিচাৰিছে তেতিয়া শুকগুৰুৱে উত্তৰটো দিছে হেন শুনি মহামুনি দিলন্ত উত্তৰ শুনা সাধু বুদ্ধি পৰীক্ষিত হৰিকৰ সেই ৰাজন পৰীক্ষিত তুমি এজন প্ৰকৃততে সাধু যিহেতু তুমি মাতৃগৰ্ভতে পৰমাত্মা ঈশ্বৰতত্ত্ব বিষ্ণুদেৱৰ ৰূপ তুমি দৰ্শন পাইছিলা যাৰ কাৰণে পৰীক্ষিতৰ প্ৰথম নাম হ'ল বিষ্ণুৰাম গতিকে গৰ্ভত থাকোঁতে যি দৰ্শন তুমি পাইছিলা সেই দৰ্শন তুমি হৃদয়লৈ আনিবলৈ চেষ্টা কৰা তেতিয়া তুমি সেই দৰ্শনেৰে যদি চিন্তা কৰা চাবলৈ চেষ্টা কৰা তেতিয়াহ'লে তুমি সকলোখিনি জল পটপটকে বুজি পাই যাবা শুনা সাধু বুদ্ধি পৰীক্ষিত হৰিকৰ তুমি সাধু বুদ্ধিটো আশ্ৰয় কৰা তেতিয়া তুমি সকলো বুজি পাবা ঈশ্বৰৰ যত লীলা দিনেহে ৰচয় এহি গুণ কহে বেদ গুণময় বেদ প্ৰকৃততে গুণময় নহয় বেদে ঈশ্বৰৰ যিবিলাক লীলা সেই লীলাবিলাক বেদে মাত্ৰ প্ৰকাশে কৰিছে এতেকে বুলি বেদ আকৌ গুণময় নহয় বেদো নিৰ্গুণে বুলি কৈছে কেনেকৈ নিৰ্গুণ আমি ইতিমধ্যে কথাখিনি আলোচনা কৰা হৈছে যে গুৰি পৰুৱাৰ পৰা
একেবাৰে বৃহৎকে হাতীটোৰ শৰীৰটোত থকা যি আত্মা তত্ত্ব সি হ'ল নিৰ্গুণ, কিন্তু নিৰ্গুণ হৈ থাকি তেওঁ এটা শৰীৰত যেতিয়া অৱস্থান কৰে তেতিয়া শৰীৰটোত ইন্দ্ৰিয়বিলাকৰ জৰিয়তে যিবিলাক কৰ্ম কৰে সেই কৰ্মবিলাকক আমি দেখি থাকো কাৰণে সেই শৰীৰটোত সোমাই থকা আত্মা তত্ত্বক নেদেখো কাৰণে আমি শৰীৰটোকে মই বুলি ভাবি গুণময় দৰ্শনটোৰ মাজত অৱস্থান কৰিম। প্ৰকৃততে আত্মা তত্ত্ব গুণময় নহয়, যিখন নিৰ্গুণ। আৰু সেইখিনি কথাকে ঈশ্বৰৰ যত লীলা গুণেকাৰ আছে, ঈশ্বৰে পৰমাত্মা নিৰ্গুণ হৈ তেওঁ কিন্তু সেই ৰচনাবিলাক লীলাবিলাক কৰিবলৈ গুণৰ আশ্ৰয়ৰ মাধ্যমেৰে এই সংসাৰত অৱস্থান কৰে। সেই গুণ কহে বেদ নহে গুণময়। এই গুণখিনি কথাহে বেদে কৈ আছে, কিন্তু প্ৰকৃততে এই গুণময় নহয়, গুণৰ ঊৰ্ধ্বত। ব্ৰহ্ম অংশ জীৱছয় অনন্ত প্ৰমাণ সবে গুছে অগ্নিৰ স্ফুলিংগ যেন থান। তাতে অনুভৱ মিলে ব্ৰহ্মৰ বিহাৰ সৃষ্টি স্থিতি অন্তলীলা ব্ৰহ্মৰ অপাৰ। ব্ৰহ্মাংশ জীৱছয় অনন্ত প্ৰমাণ, অনন্ত কোটি ব্ৰহ্মাণ্ডত অনন্ত কোটি জীৱ প্ৰকাশমান হৈ আছে, কিন্তু সেই অনন্ত কোটি জীৱ 4টা ভাগতহে বিভক্ত হৈ আছে। ভাগকেইটা কি কি? চেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ। এই 4টা ভাগত বিভক্ত হৈ অনন্ত কোটি ব্ৰহ্মাণ্ডত অনন্ত কোটি জীৱ প্ৰকাশমান হৈ আছে। আৰু এই জীৱবিলাক কেনেকৈ উদাহৰণ এটাৰে বুজাইছে গুৰুজনে, যে সবে গুছে অগ্নিৰ স্ফুলিংগ যেন থান। একুৰা জুই যেতিয়া আমি জ্বলাই থাকো, ঠাণ্ডা দিনতো আমি সকলোৱে জুই ধৰোৱেই, আকৌ ভাত পানী বনাবৰ কাৰণেও আমি জুইকুৰা ধৰোৱেই। সেই জুইকুৰা ধৰি থাকোতে যেতিয়া তাৰ খৰি এডাল লৰাই দিওঁ, লৰাই দিয়াৰ লগে লগে কিছুমান ফিৰিঙতি ওপৰলৈ উৰি যায়, আৰু সেই ফিৰিঙতিবিলাক খন্তেকৰ কাৰণে দেখো, আকৌ খন্তেকতে অন্তৰ্ধান হৈ যায়। ঠিক তেনেকৈ শৰীৰত প্ৰৱেশ কৰি আছে অনন্ত কোটি জীৱ। এনেকৈ পৰম আত্মাৰ পৰা হালৰি কাটি সেই অগ্নি স্ফুলিংগৰ দৰে একো একোটি আত্মা সন্তান স্বৰূপ জীৱই একো একোটি শৰীৰত প্ৰৱেশ হৈ আছে। এই কথাটো প্ৰকাশ কৰিছে। তাতে অনুভৱ মিলে ব্ৰহ্মৰ বিহাৰ সৃষ্টি স্থিতি অন্তলীলা ব্ৰহ্মৰ অপাৰ। যে তাতেই অৱস্থান কৰি, অৰ্থাৎ আত্মা তত্ত্বৰ এটা শৰীৰত প্ৰৱেশ কৰি এই সংসাৰত বিভিন্ন ধৰণে কৰ্ম কৰে, আৰু সেই কৰ্মখিনি অন্ত হৈ যেতিয়া সৃষ্টি স্থিতি অন্ত এই তিনিওটাৰ মাজত আমি অৱস্থান কৰো, সেই তিনিওটাৰ বিষয়বস্তু আমি কোনেও বুজি নাপাওঁ। বিজ্ঞানেও ঢুকি পোৱা নাই, এটি জীৱ আহিছে ক'ৰ পৰা, ইয়াত কৰিব লগা কৰ্ম কি, আকৌ এই সংসাৰ বা শৰীৰটো এৰি সেই আত্মা তত্ত্ব যায়গৈ কলৈ, বিজ্ঞানেও সেই কথাটো আজিলৈকে উদ্ভাৱন কৰি আমাক সুন্দৰ সত্যৰ ওপৰত প্ৰকাশ কৰি দিব পৰা নাই। মাত্ৰ আমি এইটোৱে বুজো, ই হ'ল অনুভৱৰ বস্তু। যেতিয়া এজন ডাক্তৰক আমি ভগৱান বুলি ভাবো, এজন ডাক্তৰক স্বাভাৱিকতে আমি ভগৱান বুলি ভাবো, কিন্তু তাৰ বিষয়ে আলেকজেণ্ডাৰে কৈ থৈ গৈছিলে যে মই যেতিয়া মৰিম, বিশ্ববিখ্যাত বিশ্ববিজয়ী আলেকজেণ্ডাৰে কৈছে, তেতিয়া মোৰ এই শৰীৰটো কফিনত ভৰাই যেতিয়া শ্মশানলৈ লৈ যোৱা হ'ব, যিহেতু 4জন মানুহে কান্ধত তুলিব, সেই 4জন মানুহ যাতে পৃথিৱীৰ শ্ৰেষ্ঠ ডাক্তৰ হয়, এই কথাটো মন কৰিব। এই বুলি বাকীসকলক কৈ থৈ গৈছে, বংশ পৰিয়ালক কৈ থৈ গ'ল, বোলে কিয় ডাক্তৰেহে তোমাৰ কফিনটো লৈ যাব লাগিব শ্মশানলৈ, কাৰণ জগতে বুজি পাওক ডাক্তৰ কেতিয়াও ভগৱান। কিন্তু আমি স্বাভাৱিকতে ডাক্তৰকে ভগৱান বুলি ভাবো, কিন্তু ডাক্তৰেও কোনোবা এজনক ভাবে যে প্ৰভু অপাৰেশ্যনটো কৰিবলৈ লৈছো, তুমি যেন এটা আনি দিয়ে। কাক ভাবে সেইজনেও অনুভৱহে কৰে, কোনোবা এজন যে আছেই সংসাৰখনত বৰ্তি। আমি সেইটোকে ভাবো ভকতেও, যে কোনোবা এজন আছে, সেইজনে নিয়ন্ত্ৰণ কৰি আছে, সেইজনে পালন কৰি আছে, সেইজনে সৃষ্টি কৰি আছে, সেইজনেও এদিন আমাক সংহাৰ কৰিব, নিষেধ কৰিব। বুজি পোৱাটো ইমান সহজ নহয়।
সেইকাৰণে আমিও বুজাব পৰাটো ইমান সহজ নহয় মাত্ৰ পদে যেনেকে কৈছে আমি তেনেকেহে আঁত ধৰি দিয়া হৈছে কৃষ্ণ তাৰ পাছত প্ৰকাশ কৰিছে যে সৃষ্টিৰ পূৰ্বত ব্ৰহ্ম থাকে একেশ্বৰ তান্তে সূক্ষ্ম ৰূপে থাকে জীৱ চৰাচৰ তাৰমানে আমি যাক ভগৱান ভগৱান বুলি কৈ আছো সেই ভগৱান শব্দটোতে তাৰ অৰ্থটো নিহিত হৈ আছে ভ মানে ভূমি মানে মাটি বা পৃথিৱী গ মানে গগন গগন মানে আকাশ ও মানে বায়ু আ মানে অগ্নি বা অনল ন মানে নীৰ বা পানী খেতি অপ মৰুত ব্যোম তেজে পাঁচটা তত্ত্বই গোটেই ব্ৰহ্মাণ্ডখন গঠিত হৈ আছে আৰু সেই পাঁচটা তত্ত্ব একেলগে যেনেকৈ থাকে সেই একেলগে থকা তত্ত্বটোকে শাস্ত্ৰই ভগৱান বুলি কৈছে আৰু আমি ভগৱান বুলি ভাবো এতিয়া আমি আত্মাবিলাক যে চাৰিটা ভাগত ভাগ হৈ আছো চেদ জন্দ উদ্ভিদ জৰায়ু সহজতে কৈছে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিওটা ভাগত ভাগ হৈ নাথাকি যিদিনা আমি গোটেইকেইটা এক হৈ যাম সেইদিনা সেই তত্ত্বটোক কোৱা হৈছে ভগৱান একেলগ যেতিয়া আমি এদিন হমগে সেইটো হ'ল মহাপ্ৰলয়ত একেলগ হম যেতিয়া এই তত্ত্বটোকে শাস্ত্ৰই কৈছে ভগৱান পৰমাত্মা বুলি কয় এতিয়া সেই তত্ত্বটো আমি ভাগ ভাগ হৈ আছে ভাগ ভাগ নহয় যিদিনা লগ হম এক মহাশক্তিলৈ ৰূপান্তৰিত হব তাক এক অৰ্থত ভগৱান বুলি কোৱা হৈছে যিটো বৰ্তমান কলে যে সৃষ্টিৰ পূৰ্বত ব্ৰহ্ম থাকে একেশ্বৰ তাৰমানে কোনো নাথাকোতে এক হৈ আছিলে সেইজনকে ঈশ্বৰ বুলি কৈছে একেশ্বৰ এক ঈশ্বৰ আৰু তান্তে সূক্ষ্ম ৰূপে থাকে জীৱ চৰাচৰ তেওঁৰ পৰাই যিহেতু আমি ফালৰি কাটি আহিছো এটা এটা অংশ হিচাপে গতিকে আমি এনেকৈ এই সংসাৰত বৰ্তিবলৈ চেষ্টা কৰিছো ধৰ্ম অৰ্থ কাম মোক্ষ হেতু তাসম্বাৰে প্ৰাণ মন ইন্দ্ৰিয় স্বতন্ত্ৰ অনন্ত যে চাৰিটা ভাগ আকৌ দিলে এক হল ধৰ্ম দুই হল অৰ্থ তিনি হল কাম চাৰি হল মোক্ষ এই চতুবৰ্গ সাধনৰ অৰ্থে আমি পৰম আত্মাৰ পৰা হালৰি কাটি অহা একোটি অংশ বিশেষ জীৱ আত্মা 24টা তত্ত্বৰে গঠিত হৰিহাৰী মনুষ্য প্ৰাণ মন ইন্দ্ৰিয় এইবিলাক সৃজন হৈছে ইয়াতে আহি সেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যি মহাশক্তি সেই শক্তি ভাগ ভাগ হৈ এটা এটা শৰীৰত প্ৰৱেশ কৰিছে এই চাৰিটা ব্যৱস্থা পালনৰ মুখ্যত উদ্দেশ্য হল এইটো ৰামে নিৰ্গুণ ঈশ্বৰে ভজে মায়াৰ গুণক প্ৰকাশ কৰন্ত ধৰি অনেক ৰূপক সেই মহাশক্তিটো হল নিৰ্গুণ কিন্তু নিৰ্গুণ হৈও এটা শৰীৰত যেতিয়া প্ৰকাশ হয় সোমায় তেতিয়া সেই শৰীৰ বিলাকত প্ৰকাশ হৈ ইন্দ্ৰিয় বিলাকৰ দ্বাৰা এই চতুবৰ্গ সাধনৰ বাবে যাক আশ্ৰয় কৰা হয় সেই আশ্ৰয় কৰা ব্যৱস্থাটোৰ নামে হল গুণ আৰু সেই গুণটো নিহিত হৈ আছে মায়াৰ মাজত সেইটো হল মায়া প্ৰকাশ কৰন্ত ধৰি অনেক ৰূপক নিৰ্গুণ ব্ৰহ্মত সন্তে হুৱে বেদচয় গুণে প্ৰৱৰ্তন দেখি কহে গুণময় নিৰ্গুণ ব্ৰহ্ম বেদ সমস্ত আৰু সেই বেদ সমস্তই ইন্দ্ৰিয় বিলাকৰ সহিতে চতুবৰ্গ সাধন কৰিবলৈ যোৱাৰ কাৰণে সেই গুণটো প্ৰকাশ হোৱাৰ কাৰণে তাকে আমি সকলোৱে গুণময় বুলি ভাবো ব্ৰহ্ম হেনো গুণময় ব্ৰহ্ম কেতিয়াও গুণময় নহয় ব্ৰহ্ম নিৰ্গুণ কিন্তু আমি ইন্দ্ৰিয় বিলাকৰ সহিতে কৰ্ম কৰো কাৰণে প্ৰাণজিতে কৈ আছে প্ৰাণজিতে নাই গোবিন্দ প্ৰভুৱে কৈ আছে নাই কোৱা গোবিন্দ প্ৰভু হৃদয়ৰ মাজত এটা আত্মা আছে যি আত্মা তত্ত্বক নিৰ্গুণ বুলি কোৱা হৈছে কিন্তু শৰীৰটো যিহেতু আমি দেখি আছো সেইকাৰণে প্ৰাণজিতে কৈ আছে বোলে ভাগৱত কোনে কৈছিল আজি আমুকৰ ঘৰত বোলে প্ৰাণজিতে কোৱাৰ কাৰণে প্ৰাণজিত শব্দটো হল গুণময় কাৰণ আমি দেখি আছো কিন্তু প্ৰকৃততে হৃদয়ৰ মাজৰ পৰা এক শক্তি আহি আছে যি শক্তিয়েহে এই কথাখিনি প্ৰকাশ কৰিছে যাক কোৱা হৈছে নিৰ্গুণ ব্ৰহ্ম কিন্তু আমি নেদেখো তাৰমানে নেদেখাৰ কাৰণে
দেখাটোকে গুণময় ভাবি আমি সেই ব্যৱস্থাটো গুণময় বুলি প্ৰকাশ কৰোঁ আৰু এইখিনি কথাকে একাদশ স্কন্ধত নিমিনৱ সিদ্ধ সংবাদত খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে একেখিনি কথাকে যেতিয়া নেমি ৰজাই সুধিছিল পিপ্পলায়ন নামৰ পৰম বৈষ্ণৱজনে ইয়াৰ উত্তৰটো দিছিল ভগৱান বুলি ক'লে ব্ৰহ্ম বুলি ক'লে পৰমাত্মা বুলি ক'লেনো কাৰ কথা বুজা যায় কিনো প্ৰকৃততে বস্তুটো তেতিয়া পিপ্পলায়ন নামৰ সিদ্ধজনে সেই উত্তৰটো দিছিল সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ জাত পৰে পৰম ঈশ্বৰ নাহি কেৱ জন্ম দিবৰ বাবে পালন কৰিবৰ বাবে নাশ কৰিবৰ বাবে বা ধ্বংস কৰিবৰ বাবে যিটো শক্তি আছে সেই শক্তিটো হ'ল পৰম ঈশ্বৰ দেৱ বুলি কোৱা হয় জাগন সপোন যিটো নিৰ্ভৰ নিদ্ৰাত আমি চকুকেইটা মুদি থাকিলেও হাত দুখন অৱশ হৈ পৰিলেও ভৰিকেইটাই খোজ কাঢ়িবলৈ শক্তিটো নাপালেও বিচনাত নাকটোৰে উশাহ লৈ থাকি শৰীৰটোত পেলাই থোৱা স্বত্বেও এক শক্তিয়ে শৰীৰটোত বিৰাজ হৈ থাকে সেই শক্তিটো যাক কোৱা হৈছে জাগন সপোন যিটো নিৰ্ভৰ নিদ্ৰা আমি গোটেই ৰাতিটো যে শুই থাকো শুই থকাৰ পাছত ৰাতিপুৱাই যে কোনোবাই কয় বোলে কালি ৰাতি বৰ ডাঙৰ বৰষুণ দিলে দেই সৰু চিন্তা এটা বোলে কালি ৰাতি বৰ ডাঙৰ বৰষুণ দিলে বোলে কেতিয়া মই একো গম নাপাওঁ দেই কালি ইমান টোপনি সেই সিমান একো গম নোপোৱা টোপনিত থাকোতো কোনোবা এজন শৰীৰটোৰ ভিতৰত অঘৰ্ণিকে সাৰ পাই আছিল সেইকাৰণেহে আমি ৰাতিপুৱা চকুকেইটা মেলিব পাৰিলো যদি সেইজন শুই দিলেহেঁতেন তেতিয়াহ'লে আপোনাক মোক বগা কাপোৰ এখন দি বাহিৰলৈ উলিয়াই দিলেহেঁতেন সেইটো যিটো জাগন আৰু সপোন যিজনৰ ওপৰত নিৰ্ভৰ কৰে সেইজন সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ যিজন আপুনি মই সমাধিত থাকিলো একো গম নাপালো বুলি কোৱাৰ পাছতো যিজনে আমাৰ শৰীৰত থাকি গম দি থাকে সেইজন অচেতন কৰাই দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক যিজনে দেহ প্ৰাণ ইন্দ্ৰিয়বিলাকক শক্তি দি বিভিন্ন বিষয়ৰ প্ৰতি আসক্তি কৰোৱাই এই সংসাৰত বিভিন্ন আহাৰ গ্ৰহণ কৰোৱাই শৰীৰটোক শক্তি প্ৰদান কৰি বৰ্তাই ৰাখে পৰমাত্মা বুলি তাক কহে মুনি গণ তেহেন্তে পৰম তত্ত্ব জানিবা নিমি ৰজাৰ আগত কৈছে সেই ৰজা সেই তত্ত্বটোৰ নাম মুনিসকলে পৰমাত্মা বুলি কয় সেই কথাটো প্ৰকাশ কৰিছে যে মুনিসকলে তাক পৰমাত্মা বুলি কয় আকৌ এই নামে তাংকে নাৰায়ণ বুলি জানিবা নিপতি তাহানে হে চৰণ সেৱাই সাধে গতি এই অৰ্থত তাকে নাৰায়ণ বুলি কয় তেওঁ যদি চৰণ চিন্তা কৰা সেৱা কৰা তেতিয়াই এই জীৱবিলাকৰ অৰ্থাৎ যিবিলাক জীৱই তেওঁৰ সেৱা কৰিব তেওঁৰ চিন্তাত ব্ৰতী হব তেওঁলোকে এই সংসাৰৰ পৰা গতি লাভ কৰিব পাৰিব প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক চকু কাণ নাক মুখ হাত ভৰি গুজ্জ লিংগ আদিকে ধৰি ছাল পৰ্যন্ত যি শক্তিয়ে আমাক সক্ষম কৰি ৰাখিছে এই সক্ষম কৰি ৰখা শক্তিটো প্ৰৱৰ্তান্ত যেখনে প্ৰৱৰ্তাই থকাৰ কাৰণে এই ইন্দ্ৰিয়বিলাকক সেই শক্তিটোক কি বুলি কয় পৰমাত্মা যেখনে বুলিও মাধৱ হ'ব সেইকাৰণে মাধৱ ৰূপী নামৰ গৰাকী ঈশ্বৰক পৰমাত্মা বুলি কয় বা সেই পৰমাত্মাকে কোনো মাধৱ বুলি কয় ঈশ্বৰৰ নিৰ্ণয়টো প্ৰকাশ কৰিছে তাৰপিছত ইৰাম সমাধিত বেকত হুৱন্ত গুণ
কুছে ভ্ৰম বুলিয়তে খনে জানা মাধৱ ব্ৰহ্ম। যেতিয়া আমি ৰাতি এই যে অলপ আগতে কোৱা হৈছে অচেতন হৈ থাকো শৰীৰটো বোলে টোপনিয়ে মৰাই সমান, এনেকে বুলি নকয় জানো আমাৰ সমাজত। সেইকাৰণে শুই উঠি গাটো ধুইহে গুৰু সেৱা কৰিবা। টোপনি ধৰা মানে মৰা বুলি কৈছে সমান তাৰমানে। সেইকাৰণে শৰীৰটো চোৱা হৈ যায়, চোৱা হৈ যোৱা শৰীৰটোক আকৌ জলেৰে প্ৰক্ষালন কৰি গুৰুৰ চৰণত গৈ তেওঁৰ নিৰ্গুণ নাম আশ্ৰয় কৰি শৰীৰটো আকৌ দিনটোৰ বাবে শুদ্ধ কৰি লয়। এই ব্যৱস্থাটো গুৰুজনে আমাক কৈছে, শিকাইছে। গতিকে সমাধিত বেকন্ত শুৱন্তে গুছে ভ্ৰম। টোপনিৰ পৰা যে সাৰ পুৱাই দিলো, সাৰ পুৱাই দিয়াৰ লগে লগে মই সাৰ পালো। এতিয়া যিজনে সাৰ পালে সেইজনক মই ভাবিবৰ কাৰণে মই গাটো তিয়াব লাগিব, শৰীৰটো মই পানীৰে ধুৱাব লাগিব। এই যিটো ভাৱনাটো আহি যায় বুলিও তেখনে জানা মাধৱক ব্ৰহ্ম। সেইকাৰণে যিজনক আমি গুৰু সেৱা কৰিবলৈ চিন্তা কৰি গুৰু গৃহলৈ সোমাই যাম, সেই আসনত থকা নেদেখাজন ঈশ্বৰতী এক অৰ্থত কোৱা হৈছে ব্ৰহ্ম। কাৰণটো সেইটো, নহলে তেওঁ ব্ৰহ্ম বুলি নকয়, ঈশ্বৰ মাধৱকে ব্ৰহ্ম বুলি কৈছে। তাৰপিছত কৰন্তে যে ফনে ইটো সৃষ্টি স্থিতি অন্ত। কৰন্ত যেখনে অৰ্থাৎ যেতিয়াই যেতিয়াই তেওঁ কৰে, কি কৰে? সৃষ্টি কৰে, পালন কৰে, সংহাৰ কৰে। এই দায়িত্বটো যেতিয়া তেওঁ পালন কৰে, সেই পালন কৰি থকা মুহূৰ্তত বুলিয়তে খনে মাধৱক ভগৱন্ত। তেতিয়াই সেই মাধৱক ভগৱন্ত বুলি কয়। তাৰমানে প্ৰকৃতপক্ষে উত্তৰ একেটাই। এই নামে ব্ৰহ্ম পৰমাত্মা ভগৱন্ত একে তত্ত্ব একৰেখে তিনি নাম লক্ষণ ভেদত। প্ৰকৃততে তিনিওটা একে তত্ত্ব, কিন্তু লক্ষণটো বেলেগ বেলেগ হয় সময়ে সময়ে। সেইকাৰণে আমাৰ বুজি পাওঁতে খেলি তেনেকৈ আহে। নপাৱে ইন্দ্ৰিয় হবে যাহাৰ ওচৰ, যিটো নোহে মন বুদ্ধি বচনৰ ওচৰ। ইন্দ্ৰিয় বিলাকে যাক ঢুকি নাপায়, মনে ভাবি থাকো কিন্তু দেখুৱাই দিব নোৱাৰো। এতিয়া প্ৰাণজিত নামৰ শৰীৰটো আপোনালোকৰ আজ্ঞা শিৰোগত কৰি ভগৱন্তৰ কথাখিনি প্ৰকাশ কৰিবলৈ আগ কৰিছো। আপোনালোকে যদি কয় বোলে ভগৱানক দেখুৱাই দি আছো, আমিও কিন্তু দেখুৱাই দিব নোৱাৰো। আৰু সেইকাৰণে মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত কৈছে, অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা কান্ত, ব্যাপকতো কিবা বিসৰ্জন। এটা অন্ত মূৰ্তি শূন্য কেন মতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰাৰ মন। তুমি প্ৰথম 10টা ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰি থকা একাদশ ইন্দ্ৰিয় মনক তুমি ৰাম বুলি কৈ শুদ্ধ কৰিবলৈ চেষ্টা কৰা। তেতিয়া কাকো নুসুধাকে তুমি কি ভগৱান বুলি ভাবি থকা, পৰমাত্মা বুলি ভাবি থকা, ব্ৰহ্ম বুলি ভাবি থকা সেই শক্তি তত্ত্বক তুমি হৃদয়ত উপলব্ধি কৰিব পাৰিবা, অনুভৱ কৰিব পাৰিবা, নিজে বুজি পাৰিবা। পথটো মাধৱদেৱে মাত্ৰ তেনেকৈ যে ৰাম বুলি শুদ্ধ কৰা হয়। অৰ্থাৎ মনটো যেতিয়ালৈকে শুদ্ধ নহব, তেতিয়ালৈকে আমি ঈশ্বৰৰ সেই দৰ্শনটো বুজি পোৱাটো ইমান সহজ। এইখিনি কথাকে একাদশ স্কন্ধত পিপ্পলায়ন নামৰ সিদ্ধজনে নিমিৰজাক কলে। আৰু বৰ্তমান আমাৰ গোবিন্দ প্ৰভুজনে যি পদবন্ধে পাঠ আগবঢ়াই গল, ইয়াৰ সম্পূৰ্ণ তত্ত্বটো এনেধৰণে প্ৰকাশ কৰিছে পদবন্ধে। যিধৰণে আমি প্ৰথমেই কোৱা হৈছিল যে শব্দ মুখেৰে ওলাই গৈ আছে, কাণেৰে কিন্তু প্ৰত্যেকে শুনি আছো, আৰু প্ৰত্যেকজনে প্ৰাণজিত নামৰ শৰীৰটোৰ ফালে চকুকেইটা চাই আছে, কিন্তু শব্দটো কোনটো দেখুৱাই দিয়া বুলি কলে কোনো দেখুৱাই দিব নোৱাৰে। সেই দৰ্শনটো মাত্ৰ হৃদয়ৰ অনুভৱৰ বস্তু। বৰ্তমানলৈকে এইখিনিকে প্ৰকাশ কৰিলে যে সৌভং ভৱদৰ দুই পদে একে অৰ্থ, তত্ত্বমুখী বাক্যে বেদে উচালে অনৰ্থ। এহি উপনিষদ বেদৰো শিৰোভাগ, যি ভৱদে বুজি আত কৰে অনুৰাগ।
চল জল্প বিতণ্ডা চাৰিয়া তৰ্কবাদ চিত্ৰৰ মধ্যত পাৰ ব্ৰহ্মৰ ঘাট। তোমালোকে সেইটোক লৈ ব্ৰহ্ম বেলেগ, ভগৱান বেলেগ, মাধৱ বেলেগ, পৰমাত্মা বেলেগ, এনেকৈ যদি আমি তৰ্ক বিতৰ্ক কৰো তেতিয়াহ'লে তাৰ পৰা তোমালোকৰ একো লাভ নহব। মাত্ৰ মাধৱ গুৰুজনে ক'লে চিত্ৰৰ মধ্যত পাৱে ব্ৰহ্মৰ প্ৰসাদ, অৰ্থাৎ মন শুদ্ধ কৰি ৰাম বুলি আশ্ৰয় কৰি তুমি অনুভৱ কৰিবলৈ চেষ্টা কৰিবা। সেইটোকে মই শুদ্ধ